আমি আহিছোঁ আজি মেধিকুছি গাঁৱত ৰুদ্ৰ চিনেমাৰ শ্বুটিঙৰ বাবে। আমি আহি সকলো ৰেডি, কিটচেন ৰেডি, ইপিনে দৌৰা-দৌৰি লাগি গৈছে, ইপিনে লাইটৰ মানুহবোৰে পুৰা ৰেডি কৰি আছে। ছাৰে মানুহ এড্ৰেছ দিয়াত লাগি গৈছে, ছেটিংছৰ ল'ৰাকেইটাই কাম কৰি আছে ইপিনে। কিন্তু হঠাতে বৰষুণ আহি গ'ল, তো আমি ৰৈ গ'লোঁ, কাম থিয় কৰি দিলোঁ। যোনে যি ইপিনে পায়, কোনোবাই গাড়ীত ৰখি দিলে, কোনোবাই ৰুমত সোমাই দিলে, বাৰাণ্ডাত বহি দিলে। কিন্তু বৰষুণ নৰখাত আমাৰ শ্বুটিং অফ হৈ গ'ল, বেকআপ হৈ গ'ল। আৰু ৰাতি বৰষুণ বেছি হৈ যোৱাৰ কাৰণে গাড়ী ফচি গ'ল, গাড়ীত ঠেলাত লাগি গ'ল সকলোৱে। নেৰানেপেৰা বৰষুণ আৰু মাটি ঢিলাৰ বাবে আমাৰ জেনেৰেটাৰৰ গাড়ীখন ফচি গ'ল আৰু আমি সকলোৱে জেনেৰেটাৰ গাড়ীখন উঠোৱা। তাৰপিছতহে আমি সকলো ঘৰ মোৱা হ'লোঁ।